হয়, আজি ৰাতিপুৱাৰ পৰাই আপোনালোকৰ লাইপলি পঞ্চায়তলৈ আমি আহিছিলোঁ। বাইদেউ জনী কিৰণ ডাঙৰীয়া, আমাৰ কৰ্মী ডাঙৰীয়া, তৰুণ কৰ্মী, আমি সকলোৱে মিলি অংগনবাড়ী মডেল অংগনবাড়ী কেন্দ্ৰৰ বাবে আমি আধাৰশিলা কৰিলোঁ। পঞ্চায়তে নিৰ্মাণ কৰা দোকান ঘৰ আমি শুভ উদ্বোধন কৰিলোঁ। লগতে কেইবাটাও ৰাস্তা আমি আধাৰশিলা ৰাখিলোঁ। শেহতীয়াকৈ আমি ইয়াত আহি উপস্থিত হৈছোঁ। এই ৰাস্তাটোৱে বিশেষভাৱে আমাৰ হাতীমাৰা চাহ বাগিচাৰ এখন গাঁৱৰ লগত সংযুক্ত কৰা এটা বিশেষ পথ। ইতিমধ্যে পঞ্চায়তে সৰু পুঁজিৰে তেওঁলোকে এটা অংশ নিৰ্মাণ কৰিব, আৰু যিহেতু আমি PWD তৰফৰ পৰাও আমি ৰাস্তা বনাব পৰা আমি আছোঁ, গতিকে খুব সোনকালে মই ইতিপূৰ্বে আমাৰ PWD ইঞ্জিনিয়াৰক মই নিৰ্দেশ দিছোঁ, তেওঁ অহাকালি আহি পেলাই যিখিনি অংশ ৰৈ গৈছে সেইখিনি অংশ সম্পূৰ্ণ কৰিবৰ কাৰণে তেওঁ পুনৰ আকৌ এটা এষ্টিমেট বনাব। আৰু আমি দেখিছোঁ যে ইতিপূৰ্বে এই অঞ্চলত আমি বহুকেইটা ৰাস্তা, যিখিনি বিশেষ ৰাস্তা আছিলে, ডাঙৰ ৰাস্তা আছিলে, সম্পূৰ্ণ আমি বনাই থৈছোঁ। কিছু ৰাস্তা ৰৈ গৈছে, উক্ত ৰাস্তাসমূহ আমি খুব সোনকালে নতুনকৈ নিৰ্মাণ কৰিবৰ কাৰণে আমি সক্ষম হ'ম। ৰাইজৰ আশীৰ্বাদেৰে আমি যোৱাটো দিনত যথেষ্ট কাম এই অঞ্চলত কৰিছোঁ। ৰাইজৰ আশীৰ্বাদেৰে সেয়া স্কুলৰ ক্ষেত্ৰতে হওক, অংগনবাড়ীৰ ক্ষেত্ৰতে হওক, বা আমাৰ যিখিনি চাহ বাগিচা মডেল হাইস্কুলৰ ক্ষেত্ৰতে হওক, বা আমাৰ জগন্নাথ ভৱন নিৰ্মাণৰ ক্ষেত্ৰতে হওক, সকলোবিলাক কামেই আমি অতি নিষ্ঠা আৰু সততাৰে কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ, আৰু এই কামখিনি হৈ উঠিছে। পুনৰ পঞ্চায়ত ইলেকশ্যনৰ বাবে অহা 10 তাৰিখৰ পৰা যিহেতু কোড অফ কণ্ডাক্ট লাগিব, আমি যিমান পাৰোঁ সোনকালে এই কাম কাজখিনি শুভাৰম্ভ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ, যাতে আমি পঞ্চায়ত ইলেকশ্যনৰ পাছতো আমি আমাৰ কামবিলাক সম্পূৰ্ণ কৰিবৰ কাৰণে আমি সক্ষম হ'ম। মই ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ, যাতে আগন্তুক দিনত ৰৈ যোৱা কামবিলাক সম্পূৰ্ণ কৰিবৰ কাৰণে আমাক আশীৰ্বাদ দিয়ে, আমাক সাহস দিয়ে, আমাক প্ৰেৰণা দিয়ে, যাতে আমি আৰু নিষ্ঠা আৰু সততাৰে ৰৈ যোৱা কামখিনিৰ কাৰণে আমি সকলোৱে নিষ্ঠাৰে কাম কৰিব পাৰোঁ। নিশ্চিতভাৱে আপোনাৰ চেনেলৰ জৰিয়তে মই সকলো অসমবাসীলৈ মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, টুচু পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে এই বছৰটো সকলোৰে বাবে সুখ শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰক, তাকেই কামনা কৰিছোঁ। আমি বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ধৰ্মৰ লোকে আগন্তুক দিনবিলাকত যাতে আমি সমন্বয়ৰ জৰিয়তে আমি এইখন অসমত আগবাঢ়িব পাৰোঁ, এইখন গাঁৱত আমি সমন্বয়ৰ জৰিয়তে আগবাঢ়িব পাৰোঁ, আৰু এখন শক্তিশালী সমাজ নিৰ্মাণ কৰিব পাৰোঁ, প্ৰতিষ্ঠা কৰিব পাৰোঁ, যিখন সমাজে সমন্বয়ৰ জৰিয়তে সকলোকে একাকাৰ কৰি পেলাই আমি আগবাঢ়িম, আৰু অন্যান্য দিশবিলাকত আমি সকলোৱে একাকাৰ হৈ পেলাই নিজৰ দায়িত্বটো আমি নিষ্ঠা আৰু সততাৰে পালন কৰি পেলাই ভাৰতবৰ্ষৰ বুকুত অসমখনক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি আগবাঢ়ি যাম।